তো বন্ধুসকল মই মানে আহিছোঁ এতিয়া এই নিপিয়াৰ ঘাঁহৰ মূৰা নিবৰ কাৰণে। এই মোৰ লগৰে এজন আছিল এইফালে, সেইবিলাক মানে গৰুৱে খাই মেলি শেষ কৰি দিছে আৰু বেছি নাই আৰু এতিয়া এইফালে গোটেইখিনি মানে এনেকৈ লাইনকৈ লগাই দিছিলে আৰু এইবিলাক আছে এতিয়া। তো ইয়াৰ পৰা মানে মই যিবিলাক মূৰা বুলি কওঁ মূৰাবিলাক লৈ যাম, মানে মই লগাম। এই আপোনালোকে হয়তো গমেই পাইছে, এইকেইদিন ধৰি ভিডিঅ' দি আছোঁ আৰু মানে কি ঘাঁহ বিচাৰিব বহুত টান হয়। চ' সেইকাৰণে ইয়াত ধুনীয়াকৈ বাউণ্ডাৰীত লগাই ল'ম, বাউণ্ডাৰী লগাই ল'ম ধুনীয়াকৈ। সেই তাৰ পৰা লগাইছিলে ইফালে গছজোপাৰ তলৰ পৰা ইফালে দীঘলকৈ ধুনীয়াকৈ লগাইছিলে। চ' ইয়াৰ পৰা মই এতিয়া মানে ঘাঁহৰ মূৰা কেইটামান কাটি লৈ যাওঁ, গৈ পেলাই আৰু কেনেকৈ লগাওঁ সেইটো আপোনালোকক দেখাই আছোঁ বাৰু। কাটিলোঁ প্ৰথমতে। অকণমান পুৰতবিলাক লগাব পাৰিলে বিৰাট ভাল হয়, তাৰমানে অলপ সোনকালে গজি উঠিব। বা শুংবিলাক লাগিলে বহুত খোজায়। এয়া মানে এতিয়া চাওঁ, এতিয়া ধুনীয়াকৈ ইয়াত ডাল ওলাই আছেতো, এইবিলাক ৰুই দিলে মানে সোনকালে ঘাঁহটো পাই যাম মই সোনকালে। তো এয়া লৈ আহিলোঁ এতিয়া। এয়া লৈ আনি মানে কি ইয়াত ধুনীয়াকৈ চাওঁ হেৰি ওলাই আছে, এয়া পোখা ওলাই আছে। এয়া ধুনীয়াকৈ ৰুম, মানে কি এনেকুৱাকৈ ৰুম যাতে এই পোখাটো ধুনীয়াকৈ ওলাই আহিব পাৰে। আৰু কিছুমান কাটাও যাব কিন্তু একুৰেট নহয়, সেইকাৰণে এতিয়া চাওঁ এইটো ইয়াতে ধুনীয়াকৈ ইয়াত পোখা ওলাই আছে। আৰু এইটো এতিয়া ধৰ ইয়াত আছে যদি যিহেতু, তেতিয়াহ'লে আমি এইখিনি ধুনীয়াকৈ এইটো ইয়াত এইখিনিত ধুনীয়াকৈ কাটি দিম। সেইটো ইফালে ওলাই আহিব আৰু এইটো নতুনকৈ আমি এক্সট্ৰা কৰি এনেকৈ ৰুব পাৰিম। দেখোন একো নাই, ইয়াৰ গাঁঠিৰ পৰা পোখা ওলাই আহে। এনেকৈ ধুনীয়াকৈ কাটিম, বহুত হেৰি হয়। ইমানটোকে ধুনীয়াকৈ কাটি ল'ম, এটা হ'ল। তাৰপিছত আৰু এতিয়া চাওঁ এইখিনি যদি আমি তলত ৰুই দিওঁ, এইটো ধুনীয়াকৈ পোখা ওলাই আছে। আৰু তেতিয়াহ'লে আমি এইখিনি ধুনীয়াকৈ গুচাই পেলাই ইয়াতে কাটি ল'ম। কাটি দিলে মানে অসুবিধা নহ'ব তাৰপিছত ৰুওঁতে, আৰু বহুত বিষ হয় এইবিলাক। এয়া ধুনীয়াকৈ ৰুই দিলে এইখিনি ধুনীয়াকৈ গজালি ওলাই আহিব এতিয়া। আৰু এতিয়া যিমান আছে গোটেইখিনি মই এনেকৈ ধুনীয়াকৈ টুকুৰা কৰি কাটি লওঁ বাৰু। তো বন্ধুসকল এয়া মই ধুনীয়াকৈ টুকুৰিকৈ কাটি ল'লোঁ এয়া, আৰু কাটি লৈ পেলাই এতিয়া এই মোৰ পিছফালে বহুতখিনি ঠাই আছে আৰু ধুনীয়াকৈ ৰুই দিম। আৰু চাওক কেইমাহৰ ভিতৰত ডাঙৰ হয় আৰু কিমান দিনৰ পিছত বা কেনেকুৱা কি ঘাঁহ ওলায় তাৰপিছতহে গম পাম। চ' এইখিনি এতিয়া মোৰ হাতত এয়া ধুনীয়াকৈ এতিয়া ৰুই লওঁ এইফালে গৈ পেলাই। আৰু ৰোৱাৰ কাৰণে মাটিখিনি গোটেই ঢিলাই হৈ আছে, হাল মৰা আছিল। আৰু জাষ্ট অকণমান এই মূৰাটো ধুনীয়াকৈ পুতি দিম। ইমান গাঁত কৰি নাখান্দিলেও হয়, জাষ্ট এই যাতে যিখিনি গজালি ওলাই আছে সেই মূৰাটো যাতে তল যায়, ঠিক এই সিমানখিনিকে গাঁত খান্দি পুতি থ'লেই হ'ল। আৰু ধুনীয়াকৈ
গজালি মেলি হ'ব। তো ইয়াতে এনেকৈ মই যিমান পাৰোঁ যিমানখিনি আছে ধুনীয়াকৈ চফা কৰি এতিয়া লগাই লওঁ। তো বন্ধুসকল এয়া হ'ল ঘাঁহ। আৰু এনেকৈ মানে বিচাৰি ঘাঁহবিলাক আনিলে বহুত কষ্ট হয়। আজিকালি ঘাঁহ পাব টান। প্ৰত্যেক মানুহে খেতি কৰি ঘাঁহবিলাক মৰি যায় আৰু ঔষধ দিয়ে। ঔষধ দিলে কোনে ক'ত ঔষধ দিয়ে গেৰাণ্টি নাই তাৰমানে। আৰু সেই গেৰাণ্টি নাই মানে যদি মানে সিদিনা মোৰ হয়তো সেনেকুৱা কিবা এটা হ'ল, এই গেৰাণ্টি নোহোৱাৰ কাৰণে আমাৰ বস্তুবিলাকৰ ক্ষতি হয়। মানে কোনোবা ঔষধ দিছে নে দিয়া নাই, আমি মানে এনেকুৱা বস্তুবোৰ এনেকুৱা ঘাঁহবিলাক মানে ঔষধ দিছে নে নাই গম নাপাওঁ। আৰু তেতিয়া আমি পথাৰৰ পৰা যেতিয়া লৈ আহোঁ দিলে আমাৰ যিখিনি বস্তু পালন কৰি আছোঁ, এন্দুৰ হওক বা শহা হওক, মানে তেতিয়া কিবা এটা ক্ষতি হয়। চ' সেইকাৰণে মই আজি লগালোঁ সেইখিনি নেপিয়াৰ ঘাঁহখিনি। আৰু কিমান দিনত বা ডাঙৰ হয় নাজানো আৰু এনেকুৱা ডাঙৰ ঘাঁহবিলাক খাই কিন্তু বহুত ভাল পায়। সেইকাৰণে এতিয়া এনেকুৱা টাইপৰ ঘাঁহবিলাকহে মানে বেছি ভাল পায়, সেইকাৰণে লৈ আছোঁ এয়া। আৰু এতিয়া এইফালে চফা কৰিব লাগে আজি। তো এয়া মানে এতিয়া পূৰা চফা কৰি দিম। ইফালে এইকেইটা ভিতৰত সোমাই থাকিল। এইটো কালি ৰাতি কিজানি খোৱা দিয়া দেৰি হ'ল, মানে অলপ সোনকালে খোৱা দিছিলোঁ, ৰাতি নিদিলোঁ। আৰু এই কাৰ্টুনটোকে খাইছে, এতিয়া ভোক লগাত কিজানি কাৰ্টুনটোকে খাইছে। চ' এতিয়া যিয়ে নহয় এইখিনি অলপ লেতেৰা হ'ল, চফা কৰি দিম। আৰু এইফালে আমাৰ ধন, চ' গোটেইখিনি এতিয়া চফা কৰা যাব। মানে মাজে মাজে চফা কৰি দি থাকিব লাগে, কাৰণ নহ'লে যিটো চফা কৰি নিদিলে যিকেইটা মানে হাগা মুতা সেইবিলাক মানে একদম মানে পূৰা স্মেলবিলাক আহি থাকে ন। স্মেলবিলাক আহিলে মানে একদম আমি নিজে থাকিব নোৱাৰোঁ, সেনেকৈ সিহঁতেনো কেনেকৈ থাকিব ন। চ' সেইকাৰণে মাজে মাজে এতিয়া আজি চফা কৰিম। মই এনেকৈ 3-4 দিনৰ মূৰে চফা কৰোঁ। সেইটো হোৱাটো আৰু এই এন্দুৰকেইটা ভয়ত মাত দিলে, সেই কাৰ্টুনটো সিদিনা পাতি দিছিলোঁ, একদম মাত দিয়াৰ লগে লগে মানুহৰ মাত শুনিলে কাৰ্টুনৰ ভিতৰত গোটেইকেইটা সোমাই থাকিলে। চ' এতিয়া চফা কৰি লওঁ বাৰু।